বিৰিণাৰ মাকৰ আসল ৰহস্য আসলতে কি তো তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে বৃষ্টি ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। আমি সকলোৱে হয়তো ভাবি আছো যে বিৰিণাৰ মাকৰ কিছুমান বাবা দেউতাকৰ লগত কাৰণ আছে আৰু কিছুমান দোষ কৰিছে আৰু যাৰ ফলত তেওঁ জেলত যোৱাৰ ভয়তে সেইটো কাম কৰি আছে বা টকা দিয়া কথাটো আমি সেইটাকৈ ভাবি আছো। কিন্তু তেনেকুৱা কথা একেবাৰে নহয়, বা তেনেকুৱা কথা যদি হয়ও তেতিয়া হলেও বেলেগ এটা ডাঙৰ কথা আছে বিৰিণাৰ মাকৰ, যিটো ৰহস্য এতিয়া খুৰাকে অকনমান জানে, সম্পূৰ্ণ হয়তো খুৰাকো নাজানে, আৰু যাৰ ফলত এতিয়া খুৰাকে সকলোবোৰ কথা বিৰিণাক কব পাৰে আৰু বিৰিণাৰ আগৰ মাকজনীৰ কথা আজি ভালদৰে খুৰাকে কৈ থাকিব। কেনেকৈ এতিয়া দেউতাকে দ্বিতীয় পত্নীক বিয়া পাতিলে আৰু দ্বিতীয় পত্নীজনীক বিয়া পাতিছে আৰু সেইজনী আচলতে আগৰ পৰাই মাকৰ মৃত্যু নোহোৱাৰ আগৰ পৰাই তেওঁৰ লগত ৰিলেশ্যনত আছিল, অৰ্থাৎ দেউতাকৰ লগত। তো সেইবোৰ কথা এতিয়া খুৰাকে জানিছিল আৰু সেইবোৰ কথা আজি বিৰিণাৰ আগত কৈ থাকিব। কিন্তু এতিয়া বাবাৰ দেউতাকক যিহেতু টকাখিনি লাগে বুলি কৈছে, অৰ্থাৎ বাবা আৰু বাবাৰ দেউতাকক, আৰু সেইখিনি টকা বাৰু বিৰিণাৰ মাকক বিৰিণাই বাৰু দিবনে নিদিয়ে, আৰু যদি বিৰিণাই দিয়েও এইবাৰ তেতিয়াহ'লে বাৰু সেইখিনি টকা দিয়াৰ পিছত এতিয়া বাৰু মাকৰ পিছা কৰি বাবাৰ দি দেউতাকক আৰু বাবাক দিছে পইচাখিনি, সেইটো এতিয়া উলিয়াব নেকি? তো সেইটো আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব। আনফালে সমীৰে যিহেতু গুৰুত্ব বিয়াখনৰ ওপৰত দিয়া নাই আৰু বিয়াখনৰ ঠাইত এতিয়া বিৰিণাৰ যিও ছোৱালী হয় আৰু সেইটো কথাতে বেছি গুৰুত্ব দিছে আৰু সেইটো উলিয়াবৰ কাৰণে দিন ৰাত সেইটোতে গুৰুত্ব দিছে, আৰু তাৰ কাৰণে এতিয়া ঘৰৰ মানুহ হওক বা এতিয়া আৰু মন্দিপাই হওক সেইবোৰ কথাত একেবাৰে ভাল নাপাব সমীৰণ, আৰু যাৰ ফলত এতিয়া তেওঁলোকৰ হয়তো আঙুঠি পিন্ধোৱা থাকিলেও সেইখন বিয়া নহব, আৰু আঙুঠি পিন্ধোৱা হৈ থাকিলে যে সেইখন বিয়া সেইটো একো কব নোৱাৰে, আৰু তাৰ কাৰণে হয়তো মন্দিপাই সেইখন বিয়া হব নালাগে বুলি কব পাৰে শেষত যায়। তো তেনেকুৱা আপোনালোকে অতি সোনকালে বা আজিৰ খণ্ডটো দেখিবলৈ পাব পাৰে। তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হবলগীয়া খণ্ডটি চাবলৈ নিৰপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেন্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।